এজন মানে সাংবাদিক বন্ধু আছে, গতিকে সকলোৰে সাক্ষাতত আজি এই অনুষ্ঠানটোত উপস্থিত থাকিব পাই মই এই কচুমাৰী জাতীয় বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা, অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। আচলতে এইজনক য'ত আজি ৰাখিছে সেয়া মোৰ ঘৰৰ পৰা একেবাৰে নিচেই কাষত সোণাপুৰত, মোৰ ঘৰ সোণাপুৰতে। গতিকে মই সেই সূত্ৰেদি অকণমান মই গৌৰৱে অনুভৱ কৰোঁ। যি নহওক বাৰু, আজি এই অনুষ্ঠানটোত উপস্থিত হৈ সকলোকে মোৰ মনৰ পৰা মোক ইমানখিনি এনেকুৱা এটা ৰাজহুৱা স্থানত কণ কণ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়াৰ কাৰণে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে আজি চাওকচোন, আপোনালোকে এবাৰ ভাবি চাওক, নিজৰ মানে স্কুলৰ প্ৰাৰ্থনাটো যেনেকৈ গাব জানে তেনেকৈ হয়তো মানে গানটো সকলোৱে গাব নাজানে। গতিকে সেই গান আকাৰে প্ৰাৰ্থনা নিচিনাকৈ তেওঁলোকে গাইছে, মনত আনিছে, সকলোৰে মনত কম বেছি পৰিমাণে মুখস্থ হৈছে। এইটো কম ডাঙৰ কথা নেকি বাৰু? গতিকে আমি ভগৱান বেলেগকৈ আমি হয়তো দেখিও পোৱা নাই, এনেকৈ ভগৱানক ইজনৰ সিজন সিজন ভগৱানক আমি পূজা কৰিছোঁ। আমি এতিয়া ভাবিছোঁ যে জুবিন গাৰ্গ আমাৰ মাজত এজন শিল্পী হিচাপে ভগৱান এজন আহিছিল আৰু তেখেতক আমি আজি ইয়াৰ পৰাই সোঁৱৰিছোঁ। তেখেত য'তেই আছে সুখে থাকক, শান্তিৰে থাকক। আৰু এই যিখন সোণৰ অসম, এই সোণৰ অসমখনত তেখেতৰ যিমান সৃষ্টিশীলতা আছে, বাকী ৰৈ গৈছে আৰু কৰিবলগীয়া আছে, প্ৰত্যেকজন মানে উঠি অহা প্ৰজন্মক যাতে তেওঁ অকণমান আশীৰ্বাদ দি হ'লেও আগন্তুক দিনত আমাৰ মানে এই অসমখনক আগুৱাই নিয়ে, তেখেতৰ চিন্তা চৰ্চাৰ আশীৰ্বাদে। এইখিনিকে কৈ মোক ক'বলগীয়াখিনি সামৰিছোঁ।